Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলো নিশ্চয়কৈ ধৰিব পাৰিছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে সেবা মডেল কুৱেশ্চন পেপাৰত থকা পলিনোমিয়েল চেপ্টাৰটোৰ পৰা আহিব পৰা 4 মাৰ্কছৰ এটা কুৱেশ্চনৰ বিষয় yes এই কুৱেশ্চনটো সেবাৰ মডেল পেপাৰখনত দিয়া হৈছে যেটো কুৱেশ্চন আমাৰ বুকত নাই তো এনে ধৰণৰ কুৱেশ্চন বিলাক সলভ কৰিবৰ ক্ষেত্ৰত তোমালোকে কেনে ধৰণৰ কৌশল অৱলম্বন কৰিবা ভালদৰে এবাৰ অবজাৰ্ভ কৰা ইতিমধ্যে তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ কুৱেশ্চনটো ধৰিব পাৰিছা কুৱেশ্চনত কোৱা হৈছে আমাৰ বাবে যে এটা পলিনোমিয়েল দিয়া হৈছে p of x = 2x square plus 5x plus k এই পলিনোমিয়েলটোৰ ক্ষেত্ৰত ইয়াৰ দুটা 0 আমাক দি দিছে দুটা শূন্য দি দিয়াৰ পিছত আমাক কোৱা হৈছে এটা ৰিলেচন দিছে যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস আলফা বিটা = 21/4 তেতিয়া হলে আমাক কোৱা হৈছে যে k এৰ মানটো কিমান হ'ব এটা খুবেই সহজ কোৱেশ্চন যোৱাবাৰো এনে ধৰণৰ এটা এক্সট্ৰাঅৰ্ডিনাৰী কোৱেশ্চন তোমালোকৰ বাবে মেট্ৰিকত দেখা গৈছিলে এইবাৰো তেনে ধৰণৰ কোৱেশ্চন অহাৰ যেহেতু চান্স থাকিব পাৰে গতিকে আহাচোন এই কোৱেশ্চনটো কেনেদৰে সলভ কৰোঁ এবাৰ ভালদৰে চাই লওঁ তো ফাৰ্স্ট কথাটো হৈছে তোমালোকে এনে ধৰণৰ কোৱেশ্চন সলভ কৰোতে পলিনোমিয়েলটো ফাৰ্স্ট ইন্ট্ৰোডিউস কৰিবা তো তাৰ বাবে লিখিবা given polynomial is দিয়া থকা বহুপদটো হল লিখিলোৱা খুব সুন্দৰকৈ দিয়া থকা বহুপদটো হল given polynomial is দিয়া থকা বহুপদটো হল বহুপদটোৰ নাম আমি px বুলি যেটো দিয়া আছে গতিকে লিখি লৈছো 2x square plus 5x plus k এটো আমাৰ বাবে বহুপদ আৰু এই বহুপদটোৰ ক্ষেত্ৰত আমাক কি বুলি কোৱা হৈছে যেহেতু আলফা কমা বিটা px ৰ 0 আমাক কৈ দিছে px ৰ 0 হেহে আমি জানো কোনোবা এটা বহুপদৰ ক্ষেত্ৰত শূন্য কেটা দিয়া থাকিলে আমি ফাৰ্স্ট কামটো খদাই কৰিব লাগিব sum of the zero and product of the zero এই কামটো খদাই উলিয়াই লবা তো আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা উলিয়াই লোৱাটো হ'ব আমাৰ বাবে প্ৰাইমেৰী কাম গতিকে আমি কি কৰিব লাগিব আলফা প্লাস বিটা কেনেদৰে পাম আমি জানো sum of the zero is equal to -b by এইটো ফৰ্মুলা আছিল ax square plus bx plus c এই বহুপদটোৰ ক্ষেত্ৰত শূন্য কেটাৰ যোগফল উলিওৱা ফৰ্মুলাটোকে আমি ব্যৱহাৰ কৰিব লাগে গতিকে -5 divided by 2 হ'ব আমাৰ বাবে sum of the zero next কামটো হৈছে আমাৰ product of the zero তাৰ বাবে লিখিব লাগিব c by a গতিকে আমাৰ বাবে হ'ব k divided by 2 তোমালোকে ধৰিব পাৰিছা এইটো হৈছে আমাৰ বাবে a এইটো হৈছে b আৰু এইটো হৈছে আমাৰ বাবে c গতিকে এই ফৰ্মুলাটো এপ্লাই কৰিছো sum of the zero -b by a and product of the zero c divided by a এই ফৰ্মুলাটো ইউজ কৰিলো এতিয়া ঘটনাটো হৈছে আমাৰ বাবে আমাক উলিয়াব লাগে কি দিয়া আছে সো কি দিছে তাৰ পৰা আমি ইউজ কৰিম আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস আলফা বিটা = 21/4 তো এইটো আমাক দিয়া আছে এটা তোমালোকে যদি সিম্পলি চাব বিচাৰা যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান যদি মই গম পালোহেতেন আৰু আলফা বিটাৰ মান যেহেতু মই ডাইৰেক্টলি জানো এটো পুট কৰিলে আমাৰ বাবে আনসাৰটো ওলাই যায় কিন্তু গণ্ডগোলটো হৈছে কি আলফা স্কয়াৰ আৰু বিটা স্কয়াৰৰ মান আমি বৰ্তমান সময়ত কিন্তু নাজানো গতিকে আমি ইউজ কৰো এটা ৰিলেচন ভালদৰে সোৱা ইয়াত যদি মই ইউজ কৰিব বিচাৰিছো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ কাৰণ যেহেতু মই আলফা আৰু বিটাৰ মানটো জানো আলফা প্লাস বিটা মই যেহেতু জানো গতিকে তাক মই কেনেদৰে ইউজ কৰিছো আৰামত মই 2 আলফা বিটা লিখি দিছো তো ইয়াতে 2 আলফা বিটা কিনা নাছিলে মই 2 আলফা বিটা নাছিলে অনলি আলফা বিটা আছিলে মই 2 আলফা বিটা লিখিছো আৰু কিয় লিখিছো তোমালোকে যেটো 9ত ফ্যাক্টৰাইজেশন সম্পৰ্কে খুব ভালদৰে কৰিছা তাত তোমালোকে খুব গুৰুত্ব সহকাৰে এটা কথা গম পাইছিলে যে কেনেদৰে ফ্যাক্টৰাইজ কৰিব লাগে ইয়াতে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মোৰ লগত যেহেতু আছে টুৱাইস আলফা বিটা লগ লগাই যদি দিও তেতিয়াহলে আমি আলফা প্লাস বিটা হোল স্কয়াৰ ফৰ্মুলাত ইয়াক মই এৰেঞ্জ কৰা হৈ যাব গতিকে মই ইয়াক লিখিলো লিখাৰ পিছত দেখিছো যে মোৰ লগত আছিল অনলি আলফা বিটা মই যেটো আলফা বিটা এটা বেছিকৈ লিখিলো টুৱাইস আলফা বিটা লিখিলো গতিকে আকৌ আমি কি কৰি দিব লাগিব তেতিয়া মাইনাস আলফা বিটা লিখাৰ প্ৰয়োজন আহিব তো মাইনাসটো কিয় কৰিছো তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা এতিয়া হৈছে এফালে আমি লিখিব পৰা হলো আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস আলফা বিটা = 21/4 তো এটা ৰিলেচন আমাৰ বাবে আহিছে এতিয়া এই ৰিলেচনটো মই ইউজ কৰিম implies that alpha plus beta মান ওপৰত পাই আহিছো আমি 5 divided by 2 whole square মাইনাস আছে মাইনাস চিন দেখিলে মাইনাস দিব লাগিব আলফা ইনটু বিটাৰ মান হৈছে k divided by 2 আৰু যাৰ মান আমাক আৰামত আগৰ পৰাই দিয়া আছে 21/4 গতিকে এতিয়া আমি কি কৰিব পৰা হৈছো সোৱা মাইনাসৰ ওপৰত ইভেন নাম্বাৰ আছে গতিকে প্লাস হৈ যাব খদাই মনত ৰাখিবা যিকোনো এটা সংখ্যা নেগেটিভ সংখ্যা এটাৰ ওপৰত
-4 হওক যেনেকুৱা নাম্বাৰেই নহওক ইয়াৰ ওপৰত যদি পাৱাৰটো যদি এটা ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে বাকী মান কি ওলাব বেলেগ কথা কিন্তু ফাৰ্ষ্ট তোমালোকে কামটো কৰিব যে সাইনটো কি হ'ব আমাৰ বাবে প্লাস হ'ব মাইনাসৰ ওপৰত যুগ্ম সংখ্যা থাকিলে সাইনটো আমাৰ বাবে কি হ'ব প্লাস হ'ব তো ফাইনালি এখিনিৰ পৰা আমি ক'ব পৰা হলো মাইনাসটো প্লাস বনিলে 5 ক স্কয়াৰ কৰিলে আমি পাম 25 ডিভাইডেড বাই 2 ক স্কয়াৰ কৰিলে আমি পাম 4 মাইনাস k ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 21/4 গতিকে এই k বাই 2 টো দেখিছো আমি ইয়াত নেগেটিভ সাইন আছে তাক যদি হিফাললৈ লৈ যাও তেতিয়ালে k বাই 2 এনেদৰে প্লাস বনি গল 25/4 আছিল আৰু ইয়াক আমি এনেদৰে লৈ আনিলো এই লাইনটো তোমালোকে প্ৰয়োজন বখত অন্য ধৰণেও কৰিব পৰা মই দুইটা ধৰণে তোমালোকক কৰাই দেখাইছো 25/4 -21/4 ইকুৱেল টু k বাই 2 ভালদৰে মনোযোগ দিয়া ইয়াক মই ইয়ালৈ লৈ গলো ইয়াক ইয়ালৈ লৈ আনিলো আৰু এই লাইনটোকে যেহেতু আমি k এৰ মান উলিয়াব গৈছো গতিকে ডাইৰেক্টলি মই k বাই 2 টো আমি আগত লিখি লৈছো তো ফাৰ্স্ট এখিনি কাম কৰাৰ পিছত এতিয়া আমি ইয়াক সলভ কৰিবলৈ যদি বিচাৰো k ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 4 25 -21 অৰ্থাৎ এটো যদি আমি ক্যান্সেল কৰো 2 টাইম যাব তো k ইকুৱেল টু কিমান হ'ব ইয়াত মাইনাস কৰিলে আমাৰ বাবে হ'ব 4 ডিভাইডেড বাই 2 ক্যান্সেল কৰিলে 2 অৰ্থাৎ আমি ক'ব পাৰো k ইজ ইকুৱেল টু 2 তো আমাৰ বাবে গোটেই ফাইনালি কোৱেশ্চনটোৰ আনসাৰ ওলাই গৈছে আমাক k এৰ মান উলিয়াবলৈ যেটো কোৱা আছে গতিকে k এৰ মানটো এই কোৱেশ্চনটোৰ ক্ষেত্ৰত হ'ব তো গতিকে এনে ধৰণৰ কোৱেশ্চন তোমালোকৰ বাবে নিশ্চয়কৈ আহিব পাৰে অকনমান এক্সট্ৰাঅৰ্ডিনাৰি তোমালোকৰ বাবে কোৱেশ্চন কিন্তু কৰিবলৈ একেবাৰে সহজ এটা কোৱেশ্চন আৰু এই সেবাৰ যিখন মডেল পেপাৰ তোমালোকে ইয়াত থকা এটা কোৱেশ্চনো বাদ নিৰকে গোটেইখিনি কৰিবা মই এই পেপাৰখন তোমালোকৰ বাবে আমাৰ এপত দি ৰাখিছো তোমালোকে তাত ফ্ৰী কন্টেন্টত যাবা ফ্ৰী মেটেৰিয়েলছত যাবা তাত গৈ পেলে পেপাৰখন ডাউনলোড কৰি ভালদৰে এটা কোৱেশ্চন কৰিবা যদি কিবা প্ৰবলেম থাকে তেতিয়াহলে আমাক নিশ্চয়কৈ জনাবা থ্যাংক ইউ